চুতীয়া ডাঙৰীয়া তেওঁলোকে পদযাত্ৰা কৰি গোলাঘাট অধিৱেশনলৈকে গৈ আছে। তাত আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আন্তঃৰাজ্যিক পাৰপত্ৰ, দ্বি নাগৰিকত্ব, পূৰ্ণ সাহিত্য শাসন আৰু বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে লৈ এই চাৰিটা দাবী লৈ 1978 চনৰ 12 মাৰ্চ তাৰিখে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গঠন হৈছিল। আজি প্ৰায় 4টা দশক পাৰ হৈ গ'ল, কিন্তু কিমান চৰকাৰ আহিল, কিমান চৰকাৰ গ'ল, কোনো এখন চৰকাৰে এই চাৰিটা দাবী যি কাৰ্যকৰী কৰিবলৈ আজিলৈকে নকৰিলে। গতিকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আজি 47টা বছৰ হৈ গ'ল। আমি চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ, এই 47টা বছৰ আপোনালোকে কোনো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি দাবীসমূহ আছিল আপোনালোকে পূৰণ নকৰিলে। এই দাবীসমূহ আপোনালোকে অতি সোনকালে পূৰণ কৰক আৰু আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ গোলাঘাট অধিৱেশনলৈকে ধেমাজি জিলা অন্তৰ্গত বৰদলনি আঞ্চলিক সমিতিৰ যুটীয়া সম্পাদক মনজিৎ দত্ত আৰু ক্ৰীড়া সম্পাদক ডেনিম চুতীয়া ডাঙৰীয়াই পদযাত্ৰাৰে চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ আমাৰ যিসমূহ দাবী আছিল এই দাবীসমূহ পূৰণ কৰিবলৈ চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ পদযাত্ৰাৰে তেওঁলোকে গোলাঘাট অধিৱেশনলৈ যাব। আমি ভাবোঁ গোলাঘাট অধিৱেশনখন সফল হওক আৰু চৰকাৰৰ ওচৰত এই দাবীসমূহ অতি সোনকালে তেওঁলোকে পূৰণ কৰাৰ স্বাৰ্থত আগবাঢ়ি আহক আৰু তেওঁলোকৰ যি এই যাত্ৰা এই যাত্ৰা সফল হওক বুলি আমি কামনা কৰি তেওঁলোকক পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আমি ধেমাজি জিলা অন্তৰ্গত বৰদলনি আঞ্চলিক সমিতি মই যুটীয়া সম্পাদক, মোৰ ভাতৃপ্ৰতিম ডেনিম চুতীয়া। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় অধিৱেশন দ্বিবাৰ্ষিক অধিৱেশনলৈ গোলাঘাট অধিৱেশনলৈ আমি পদযাত্ৰাৰে যাত্ৰা আৰম্ভ কৰিছোঁ। আমাৰ লক্ষ্য উদ্দেশ্য হৈছে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ আমাৰ জন্মলগ্নৰে দাবী, পৰিষদৰ জন্মলগ্নৰে দাবী অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা। এই ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ চৰকাৰৰ ওচৰত আমি দাবী জনাই আমি পদযাত্ৰাৰে যাত্ৰা আৰম্ভ কৰিছোঁ। চৰকাৰৰ প্ৰধান কৰ্ম হিচাপে তেওঁলোকে এই দাবী গ্ৰহণ কৰি লওক। যদি আজি অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা থাকিলে হয় তেতিয়াহ'লে অসমত কা আন্দোলনৰ দৰে ভয়ংকৰ আন্দোলন নহ'ল হয়, আমাৰ দৰে তেজাল 5জন যুৱকৰ মৃত্যু নহ'ল হয়। সেইকাৰণে তেওঁলোকে আজি বহিৰাগত দপদপনি অসমত নচলিলে হয়। সেইটো কাৰণে আমি এই দাবী লৈ পিনে আমি পদযাত্ৰা আৰম্ভ কৰিছোঁ। অধিৱেশন সফল হওক তাৰো কামনা কৰিছোঁ, সকলোৱে সহায় সহযোগিতা কামনা কৰিছোঁ। আমি বৰদলনিৰ পৰা গোলাঘাটলৈ আমি প্ৰায় 10-12 দিনমানৰ আমি যাত্ৰা আৰম্ভ কৰিছোঁ হাতলৈ, প্ৰায় 400 কিলোমিটাৰ। পৰা যিটো বৰদলনিৰ পৰা আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা অন্তৰ্গত বৰদলনি আঞ্চলিক সমিতিৰ পৰা আমাৰ দুজন ভাতৃ মনজিৎ দত্ত আৰু ডেনিম চুতীয়া দুইজনে পদযাত্ৰা আৰম্ভ কৰিছে। গতিকে আমাৰ সংগঠনটোৰ ফালৰ পৰা আমি অতিকৈ গৌৰৱ বোধ কৰিছোঁ, কাৰণ দুজন তেজাল ভাতৃ আমাৰ আজিলৈ সেনেকুৱা ধৰণৰ মনোভাৱ কাৰো আমি দেখা নগ'ল। গতিকে তেনেকুৱা এটা কোনো নকৰা কাম এটা যিহেতু আমাৰ ভাতৃ দুজনে কৰিব গৈছে, গতিকে আমি ধেমাজিবাসীয়ে আমি অতিকৈ গৌৰৱ বোধ কৰিছোঁ। অনাগত দিনত আমাৰ জাতীয় মহিলা পৰিষদৰ ফালৰ পৰা তেওঁলোক দুইজনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, কাৰণ দেশৰ হকে আমি জীৱন ত্যাগ কৰা দেখিছোঁ। গতিকে তেখেতলোকে নিজৰ শৰীৰৰ কথা নাভাবি নিজৰ পদযাত্ৰা এটা কৰি ইয়াৰ পৰা অন্ততঃ 400 কিলোমিটাৰ তেখেতলোকে ইয়াৰ পৰা গোটেই ধেমাজি পাৰ কৰি তেখেতলোকে শিৱসাগৰ কেইবাখনো ডিষ্ট্ৰিক্ট যিহেতু তেখেতলোকে পাৰ কৰি পদযোগে তেখেতলোকে আমাৰ অধিৱেশনস্থলীলৈ যাব। গতিকে সেনেকুৱা ধৰণৰ এটা মানসিকতা তেখেতলোকৰ মনত যিহেতু উদ্ভৱ হৈছে, মই সুধিছিলোঁ তোমালোকক কোনোবা কৈছিলে নেকি অকণমান আগত, তেখেতলোকে কৈছে যে কোৱা নাই কোনো, আমাৰ নিজৰ চিন্তাধাৰা। গতিকে এনেকুৱা চিন্তাধাৰা যদি আমাৰ নৱপ্ৰজন্মখিনিৰ মাজত উদ্ভৱ হৈছে, গতিকে এইটো আমাৰ জাতিৰ হকে আমাৰ জাতীয়তাবাদৰ হকে খুব শুভ লক্ষণ। এতিয়ালৈকে যিখিনি আমাৰ অন্ততঃ চৰকাৰকেইখনে আমাৰ চলিত চৰকাৰে আমাৰ ভৱিষ্যতৰ কথা ভবা নাই, ইনাৰ লাইন পাৰ্মিটৰ কথা ভবা নাই। অনাগত দিনত তেখেতলোকে নিশ্চয় এইখিনি সময়ৰ পৰা তেখেতলোকে ভাবিবলৈ বাধ্য হ'ব বুলি আমি ভাবিছোঁ। কাৰণ এনেকুৱা ধৰণত যদি আমাৰ নৱপ্ৰজন্মখিনি আহে আগবাঢ়ি যায়, তেন্তে নিশ্চয় আমাৰ জাতিটোৰ বিপদ খুব কম সময়ত আমি শেষ কৰিব পাৰিম বুলি ভাবিছোঁ। আৰু আমাৰ নৱপ্ৰজন্মখিনিক তেখেতলোকৰ যাতে আমাৰ এই ভাইটি দুজনৰ যাতে এই পদক্ষেপটো তেখেতলোকে
আঁকোৱালি লয়। কাৰণ এনেকুৱা ধৰণৰ কাম ইমান কম বয়সত যদি তেখেতলোকৰ মানসিকতাত আহিছে যে ইয়াৰ পৰা পদযাত্ৰা কৰি কোনো নোকোৱাকৈ তেখেতলোকে যাবৰ বাবে সাজু হৈছে, তেন্তে নিশ্চয় আমাৰ আৰু কোনোবা ওলাব। আৰু জাতীয়তাবাদ আজিও জীয়াই আছে, এয়াই আমাৰ প্ৰমাণ কৰে। কাৰণ আমাৰ দুদিনমান আগত আমাৰ গণশিল্পী এজন ঢুকালে, তেতিয়াও আমি পৰিলক্ষিত কৰিছোঁ জাতীয়তাবাদ আজিও জীয়াই আছে। আৰু অনাগত দিনতো আমাৰ এনেকুৱা ধৰণৰ কাৰ্যসূচী আমাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰা আকৌ হ'ব। তাকে কৈ মোৰ ভাইটি দুজনৰ বাবে মই সুস্বাস্থ্য আৰু শুভকামনা আমাৰ জাতীয় মহিলা পৰিষদৰ তৰফৰ পৰা আমি জ্ঞাপন কৰিলোঁ, যাতে সুশৰীৰ সুস্বাস্থ্যৰে তেখেতলোকে আগবাঢ়ি যাব পাৰে, গন্তব্যস্থানত তেখেতলোকে উপস্থিত হ'ব পাৰে।